অঁ কিবা কিমান দিন হ'ল এইটো লাই শাক খেতি কৰা আপুনি? এমাহ হোৱা নাই। এমাহ হোৱা নাই ন? এমাহ কাৰণ কেলে এইটো সৰু জাতি হয়, সেইটো কাৰণে ফুল ফুল ফুলিছে। আচ্ছা 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 আচ্ছা। ডাঙৰ যদি হোৱাহেঁতেন বহুত ডাঙৰ ডাঙৰ হ'লহেঁতেন। অঁ সৰু জাতি সেইটো কাৰণে এনেকুৱা ফুল ফুলিছে আকৌ। আচ্ছা আচ্ছা এইবিলাকে আচ্ছা আপুনি চাব পাৰে, এইবিলাকে আচ্ছা আচ্ছা। এমাহো হোৱা নাই। অঁ এইফালে দেখাই দিয়ক আপুনি। আচ্ছা 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 এমাহো হোৱা নাই এইবিলাকে। আচ্ছা এই গছজোপা কেনেকৈ গিৰি গ'ল? এই গছজোপা আজি বেংগলোৰত কমচে কম বহুত দিন একেৰাহে বৰষুণ দি আছে। আচ্ছা বৰষুণ দি থকা অৱস্থাত তাৰ শিপাবিলাকে মানে ঢিলা হৈ কিনে মানে এই হেৰিটো অঁ ঢিলা হৈ কিনে মানে গিৰি গ'ল আৰু? গিৰি গ'ল। আগফালে লোট ল'ব নোৱাৰি কিনে মানে গিৰি গ'ল। আচ্ছা আচ্ছা বৰ মানে ডাঙৰ হৈছিলে গছজোপা ন? হৈছিলে। আচ্ছা আচ্ছা বৰ ডাল দি আছে। বহুত দুখ লগা কথা। হয় হয় এনেকুৱা জোপা গছ বেংগলোৰত যেখন এনেকুৱা জোপা গছ গিৰিলে মানে এটা ল'ৰা মৰিলে বুলি ধৰি ল'ব লাগিব। কাৰণ আচ্ছা কেলে এখন বেংগলোৰ এখন ঠাই এনেকুৱা এটা ঠাই, হয় হয় এনেকুৱা হয় এখন মানে ৰাজ্য, হয় হয় আমাৰ অসমত যিমান গছ গছনি আছে নহয়, বেংগলোৰত এনেকুৱা গছ গছনি পাবলৈ নাই। আচ্ছা আচ্ছা। এতিয়া এইজোপা গছ গিৰিলে নহয়, মোৰ চকুত লাগিছে। আপোনাৰ কিমান বছৰ হ'ল ইয়াত মই বেংগলোৰত? 7 বছৰ কাল আছোঁ। 7 বছৰ কাল ন? অঁ এনেকুৱা জোপা গছ আচ্ছা যদি আচ্ছা গিৰে নহয়, বহুত মানে দুখ লাগে। কাৰণ কেলে আজি 7 বছৰ কাল মই নিজেই চাই চিতি আছোঁ এখন। হয় 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 ইমান বস্তু মানে আপুনি এতিয়া এইবিলাক গছ প্ৰতিপাল মই কৰি নিজে আছে ন? ৰোৱা। এইবিলাকহে গছ মই নিজে ৰোৱা। আচ্ছা আচ্ছা এইজোপা হৈছে চাচি গছ। চাচি গছ ন? এইজোপা মই নিজে ৰোৱা। এইজোপাটো প্ৰায় মই শুনিছোঁ মানে এইটো